Hey everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্যদিন নতুন ভিডিঅ'লে। আশা কৰো আপোনালোক সকলোৰে ভালে, মোৰো বৰ্তমান ভালে। আজি ফাইনালি পিকনিক এটা যাব ওলাইছো মাহঁতৰ লগত। এয়া মই ৰাতিপুৱা শুই উঠিলো, ইমান ঠাণ্ডা নহয়, কুঁৱলী পৰিয়ে আছে আৰু ৰ'দটো তাৰ মাজতে অলপকে ওলাইছে আৰু পিকনিকলৈ যাম বুলি আগদিনাখনে লোকেল দুটা দোকানত কাটি বাছি আনি থোৱা আছে। মই উঠিলো আৰু চকু মেল খুৱাই নাই, দেখিছে নহয়। উঠি গৈ দেখোঁ মায়ে পকৰি বনাই আছে, তাত গৈ চাহৰ লগত খাবলৈ মানে পিকনিকত আৰু ইয়াত পকৰি চাহ পেকিং কৰি থৈছে, লগতে ছাইডত ভাতৰ লগত খাবলৈ চালাডৰ কাৰণে মানে পাচলিবোৰ থৈ দিয়া আছে আৰু এইখনো লৈ লৈছোঁ, ইজি হয় ন চালাডবোৰ পিচিবলৈ। তাৰপিছত মই পটাপট গা পা ধুই আজৰি হ'লোঁ, দুটামান পকৰিও খালোঁ বনাই থকাৰ পৰাই। ইয়াৰ মোৰ আউটফিট অফ দ্য ডে কেনেকুৱা লাগিছে কমেণ্টত জনাব। তাৰপিছত পাপাই আমাক থৈ আহিলেগৈ টাউনত। একচুৱেলি আমি ভাইটিৰ লগৰ পেৰেণ্টছৰ লগত যাম, মানে পাপা নাযায়, মানে মা যাব পাপা নাযায় আৰু দেৰগাঁৱত কাম আছে তালৈ যাব। চ' আমাক টাউনতে থৈ আহিব আৰু তাৰপিছৰ পৰা মানে সকলো লগ হৈ যাম আৰু আমি যাব ওলাইছোঁ আজি বাঘমৰা। তাতে আজি মোনালী ঠাকুৰ আহিব বোলে, উইণ্টাৰ কাৰ্নিভেল হৈ আছে। পিছে আমি ইমান দেৰিলৈকে তাত গৈ ফাৰ্ষ্টে চাহৰ পৰ্ব ষ্টাৰ্ট হ'ল। ভাল ঠাই এডোখৰ বিচাৰি গৰম গৰম চাহ লৈ গৈছিলোঁ যে, সেয়া আণ্টিয়ে আকৌ কাপো লৈ আহিছে, তাতে বাকী চবেই মানে চাহ খালোঁ। চাহৰ লগত আছিলে পকৰি, মিঠাই আৰু ইডলি নে মিঠাই আছিলে গম নাপালোঁ দেই, ইমান মই নাখালোঁ যে। তাৰপিছত চাহ খাই আকৌ জলপানো লৈ আনিছে আণ্টিজনীয়ে, লগালগ মতলব জুইকুৰা ধৰি আৰু পানী গৰম কৰি জলপানৰ কাৰণে চিৰাখিনি ধুই লোৱা হ'ল। তাৰপিছত গুড় আৰু ক্ৰীমৰ লগত সকলোৱে জলপানৰ সোৱাদ ল'লোঁ। পিছে মই দৈৰ লগত জলপান বেছি ভাল পাওঁ, কিন্তু এনেকৈও বেয়া নালাগিল আকৌ দেই। পিছে আজি মানুহ বহুত, আমি গৈ পাওঁতে ইমান মানুহ নাছিল, কিন্তু লাহে লাহে গোটেই বাঘমৰাখন মানে ভৰি পৰিল আৰু মানুহেৰে। তাকে আমি অলপ চাবলৈ ওলাই গ'লোঁ। চাৰিওফালে বনভোজ, কি ফূৰ্তি, কোনোবাই সাজৰ বটল, কোনোবাই মস্তি, আকৌ কোনোবাই গাহৰি পোৰা, আকৌ কোনোবাই কোমোৰাৰ সৈতে হাঁহ, আকৌ তাত বেলেগ বেলেগ খেলো মানে হৈ আছে, জোৱা টাইপ আৰু কিবা, চাবলৈহে মজা হৈছে। অলপমান ফুৰি সকলো চাই আকৌ নিজৰ ঠাইলৈ আহি দেখিলোঁ যে কেৰাহীত মাংস সিজিলে, মাহঁতে মিক্স ভাজিৰ কাৰণে পাচলি কাটি আছে। তাৰপাছত কমলা লৈ যোৱা হৈছিলে নহয়, সেয়াও কাটি বাছি জলকীয়া ধনিয়া সৈতে ভালকৈ মিক্স কৰি তাৰো সোৱাদ ল'লোঁ। সোৱাদ লৈ থাকোঁতেই বোলে ভাত হ'লে, অলপ টাইম ৰৈ আৰু আমাৰ পাৰ্টিৰ ল'ৰাকেইটাক মানে ভাত বাঢ়িয়ে দিয়া হ'ল। আজি ভাতৰ লগত আছিলে লোকেল চিকেন, ডিম দম, মিক্স ভেজ, বেঙেনা পোৰা আৰু চালাড। সকলোৱে মিলি বনাই আজি দুপৰীয়াৰ সাজ বৰ তৃপ্তিৰে খালোঁ আৰু ভালো লাগিল। পিছে বছৰটোত এবাৰ হ'লেও এনেকৈ গৈ মানে খাব লাগে হ'লে দেই, মানে বৰ আমেজ পোৱা যায়। তাৰপিছত ল'ৰাকেইটা খোৱা হোৱাৰ পিছত আৰু আমিও খালোঁ, লগতে ভোকো লাগিছিলে যিহেতু। বাকী আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটোত যদি নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে পুনৰবাৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।